ভিডিঅ'বিলাক চাই আছিলোঁ, চাই থাকোঁতেই এখেতৰ মই ফটোখন লগাই দিওঁ, এখেতৰ ভিডিঅ' এটা পালোঁ। এখেতে খুব ভাল ভিডিঅ' বনায়, খুব ধুনীয়া ধুনীয়া বিষয়বস্তুৰ ওপৰত তেওঁ ভিডিঅ'বিলাক দি থাকে। মই ৰেগুলাৰলি প্ৰায় তেওঁৰ ভিডিঅ' পালে চাওঁ, কাৰণ তেওঁৰ পৰা শিকিব লগা কিছুমান বস্তু থাকে, জানিব লগা বস্তু থাকে। বহুতখিনি ভাল ভাল তথ্য তেওঁ প্ৰকাশ কৰে। গতিকে সেই হিচাপত তেওঁৰ ভিডিঅ'টো পালোঁ, চালোঁ। কিন্তু তেখেতে ভিডিঅ'ত যিকেইটা উল্লেখ কৰিছে, মইতো অলপ সময়ৰ কাৰণে স্থবিৰ হৈ গ'লোঁ। তেওঁ স্ক্ৰীনশ্বট কিছুমান দিছে যে এইটো বুজাইছে যে জুবিনদাৰ যিবিলাক গান বা সৃষ্টিৰাজি আছিল, য'ৰ পৰা ৰয়েলটি পোৱা যায়, কমিশ্যন পোৱা যায়, কিবা কিবি যে পায়, যেনেকৈ ধৰি লওক আমাৰ ফেচবুক কাৰোবাৰ মনিটাইজ হ'লে ফেচবুকৰ পইচা পায়, তেনেকৈ সব বস্তুৰে ছিষ্টেম থাকে। গান এটা স্পটিফাই বা বহুতো অডিঅ' প্লেটফৰ্ম আছে, য'ত গানবিলাক বজিলে সেইজন গানৰ যিজন মালিক আচলতে অ'নাৰ, তেওঁ তাৰ পৰা ৰয়েলটি পাব, পইচা পায়। ঠিক যেনেকৈ আপোনাৰ এটা ইউটিউব চেনেল আছে, ইউটিউব চেনেলত আপোনাৰ ভিডিঅ'টো ভাল চলিছে, কিবা আছে, তাৰপৰা যদি য'ত কিঞ্চিত পইচাও পায় আপুনি পাব। তাৰ কমিশ্যন হেৰি থাকে, কিছুমান তাত নিয়ম থাকে যে ইউটিউবে তাৰ পৰা 35% এটা পায়, বাকী 65টো অৰিজিনেল যি ক্ৰিয়েটৰজন হয় তেওঁ পাব। কিন্তু এখেতে যিবিলাক স্ক্ৰীনশ্বট দিছে, তাত তেওঁৰ পৰাহে বুজা কথা মই। তাৰপিছত মই কেইবাটাও ভিডিঅ' সেই হিচাপে দেখা পালোঁ যে জুবিনদাৰ যিখিনি গীতসমূহ আছিল, সেইসমূহ প্ৰথমতে তিনিজনৰ নাম আছিল। এজন মিত্তাল বুলি আছিলে, যিজন জুবিনদাৰ আগতে তেওঁৰ মেনেজাৰ তেখেতেই আছিল নেকি নাজানো। তেখেতৰ নাম আছিল, জুবিনদাৰ নাম আছিল, আৰু এই যিজন সিদ্ধাৰ্থ শৰ্মা তেখেতৰ নাম আছিল। তিনিজন থকাৰ অৱস্থাত কিবা কাৰণত এই মিত্তাল বোলা যিজন আছে, তেওঁৰ নামটো হেনো নাইকিয়া হৈ গ'ল। তাৰ পৰা দুজন থাকিল। দুজন থকাৰ পিছত কেনেকৈ দুজন থাকিল, কাৰ প্ৰৰোচনাত আচলতে সেই ৩ নম্বৰ ব্যক্তিজন আঁতৰি গ'ল, এতিয়ালৈকে সন্দেহৰ আৱৰ্তত বুজি পোৱা নগ'ল। তেওঁৰ ভিডিঅ'ৰ পৰা সম্পূৰ্ণ মই চোৱাৰ পিছত মই সেইটো বুজি পালোঁ। আৰু বহুতৰ ভিডিঅ' চাইছোঁ, তাৰ ওপৰত কি আছে মই অকণ জানিবৰ কাৰণে কথাটো বহুত বিচাৰিলোঁ তেনেকুৱা ভিডিঅ'। আৰু যিখিনি সম্যক জ্ঞানেৰে মই বুজি পাইছোঁ, এই বিষয়ে হয়তো এই যে কপিৰাইট হওক বা কিবা কিবি এইবিলাকত যিসকল অভিজ্ঞ ব্যক্তি তেওঁলোকে নিশ্চয় জানিব, বা ওকালতিৰ লগত যিসকল জড়িত তেওঁলোকেও নিশ্চয় এই বিষয়ে ভালকৈ জানিব। এই যে ৰয়েলটি অহা বস্তুটো, এইটো নাজানো কেনেকৈ RTI কৰে। RTI কৰিলে হয়তো গোটেই তথ্যবিলাক প্ৰকাশ পাব, কিন্তু এইটো এটা ভয়ংকৰ বিষয় হৈ গৈছে। কিয় জানেনে? ধৰি লওক আপুনি এটা ৰিলছ বনাইছে, ৰিলছ বনাওঁতে আপুনি জুবিনদাৰ গান এটা ইউজ কৰিছে তাত, বা সেই গানটোত আপুনি লিপছ মিলাই পেলাই গানটো গাইছে। সেই যে গানটো বজিল বা আপুনি তাৰ পৰা অডিঅ'কণ ল'লে, তাৰ কাৰণে এটা ৰেভিনিউ বা ৰয়েলটি বুলি যিটো কোৱা হয়, তেনেকুৱা ধৰণৰ বস্তু এটা নিশ্চয় মালিকলৈ যায়। ঠিক যেনেকৈ ইউটিউব মাধ্যমত আপুনি এইকেইদিনটো অহৰহ জুবিনদাৰ মায়াবিনী হওক বা এই গান শুনি আছে, এই শুনি থকাৰ বিনিময়ত ইউটিউবৰ ফালৰ পৰাই হওক বা অন্যান্য যিকোনো অডিঅ' প্লেটফৰ্মৰ জৰিয়তেই হওক এটা ৰেভিনিউ গৈ আছে। এতিয়া সন্দেহটো হৈছে কি জানেনে? এই ৰেভিনিউটো কাৰ তালৈ গৈ আছে? এই সিদ্ধাৰ্থ শৰ্মাৰ নামত আচলতে গোটেইখিনি হৈ আছে। তাৰমানে আমি এতিয়া যদি জুবিনদাৰ গান এটা বজাই দিওঁ, মই এইটো বুজিছোঁ যে তাৰ ৰয়েলটিটো পইচা এটা মই সিদ্ধাৰ্থ শৰ্মাক ইনডাইৰেক্টলি দি আছোঁ। অথচ গোটেই অসমৰ জনতাই তেখেতক বিচাৰৰ কাঠগড়াত আহিব লাগে, কি হৈছে অনুসন্ধান কৰিব লাগে, সেই বিষয়ে তৎপৰ হৈ আছে। তাৰ মাজত আপুনি চিন্তা কৰকচোন, আপোনাৰ নিজৰে বেয়া লাগি নাযাবনে বাৰু? আপুনি জুবিনদাৰ গান এটা বজাবলৈ গ'লে এই গানটোৰ কাৰণে যি পইচা হয়, আপুনি ডাটা খৰচ কৰিছে, আপুনি চাইছে, সেই ডাটাৰ পৰা হওক, ক'ৰ পৰা হওক, কেনেকৈ কি ছিষ্টেমত নাজানো, এটা পইচা সিদ্ধাৰ্থ শৰ্মাই পাই আছে বুলি এতিয়া মই ভাবি লৈছোঁ, মানে বিভিন্ন ভিডিঅ' চোৱাৰ পিছত। আৰু স্ক্ৰীনশ্বটকেইটা যিকেইটা দিছে তেখেতে, সেইকেইটা মই চাই পেলাই যিমান পাৰোঁ বুজিবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা হ'ব পাৰে, আমিতো সাধাৰণভাৱে ইউটিউবত দিওঁ এই কিবা এটা সামান্য কিবা এটা কেতিয়াবা আহে, 2 মাহৰ মূৰত 3 মাহৰ মূৰত কিবা এটা পইচা পোৱা যায় $100 হ'লে। ইয়াতো সাধাৰণ দিয়কচোন, আমি আৰু সৰু সুৰা ক্ৰিয়েটৰ, সৰু সুৰা বস্তু বনাই থাকোঁ, অকণমান কৌতুক ৰসৰ বস্তু বনাওঁ, সেইবিলাক মানুহে ভাল পালে অকণমান ভাল হয়, নহ'লে নাই আৰু এনেকুৱা ধৰণৰ বস্তু। কিন্তু জুবিনদাৰ কিমান দিনটোত চাগে জুবিনদাৰ গান বেলেগততো বাদে দিলোঁ, আমাৰ অসমত চাগে 1,00,000-2 লাখ মান মানে ভিউজ ৰেগুলাৰ জেনেৰেল দিনত। জুবিনদাৰ মৃত্যু বুলি কোৱা নাই, আগতেও হয়তো চাগে বজেই নেকি, খোৱাৰ পৰা উঠোতেও এবাৰ জুবিনদাৰ ভক্তিমূলক গান এটা লগাই দিয়ে।
বা ক'ৰবাত ফুৰিবলৈ গৈছে গাড়ীখনতে জুবিন দাৰ গান এটা, ময়ে ক'ৰবালৈ যাত্ৰাৰ সময়ত সদায় জুবিন দাৰ গান এটা যদি গানটো বজোৱা পৰিৱেশ থাকে তেতিয়াহ'লে মই জুবিন দাৰ গান এটাই লগাই লওঁ। শুবলৈ টোপনি অহা নাই, হেডফোনটো লগাই জুবিন দাৰ গান এটাকে বজাই লওঁ। তাৰমানে ইমান দিনে তাৰ পইচা এটা দি আছিলোঁ। এতিয়া কথা হ'ল জুবিন দা সহজ সৰল মনা মানুহ এজন আছিল। তেওঁক চাগে কোৱা হ'ল তিনিজন থাকিব নালাগে, দুজনে হ'লে হ'ব দিয়ক, দুজনে জুবিন দা এইবিলাক ইমান গুৰুত্ব দিয়া মানুহে নহয়, হ'ব দে বুলি কৈ থৈ দিলে চাগে। সেই হ'ল এতিয়া মানুহজন যেতিয়া নোহোৱা হ'ল, এগ্ৰিমেণ্টখনত হেনোহে কৈছোঁ দেই, কাৰণ মই ইমান বিষয়ে নাজানো, এজনৰ অনুপস্থিতিত সিজনেই সম্পূৰ্ণ অংশীদাৰিত্ব পাব। এইটোতো ডাঙৰ কথা হৈছে, এইটো হ'ব নোৱাৰে। সেইকাৰণে ইয়াৰ ব্যৱস্থা কেনেকৈ ল'ব পাৰি, যদি অভিজ্ঞ আপুনি হয় তেতিয়াহ'লে ইয়াৰ এটা সোনকালে ব্যৱস্থা লওক। কাৰণ অন্য যিয়ে নহওক আমি গৰিমাবোৰ কথা চিন্তা কৰিব লাগিব। এই ৰুগীয়া পিতৃ এজন আছে জুবিন দাৰ, সেইজনৰ কথা চিন্তা কৰিব লাগিব, যিহেতু এতিয়া সমগ্ৰ অসমবাসী সেইখন ঘৰৰ ৱেল উইচাৰ, ভাল এটা চিন্তা কৰে। যদি আপোনাৰ হাতত আছে, আপুনি যদি পাৰে এই বিষয়টোত অকণমান মাতক, এই বিষয়টো যাতে অকণমান চম্ভালি গৰিমা বৌৰ নামলৈ এই বস্তুবিলাক আহে, সেইটোৱে আশা কৰিম এতিয়ালৈকে। আৰু এটা ইণ্টাৰেষ্টিং কথা মই ক'ব বিচাৰিছোঁ, ইয়াৰ মাজতে শুনা পালোঁ এগৰাকী মডেলে এটা ভিডিঅ' প্ৰকাশ কৰিছে যে নৰ্থ ইষ্ট ফেষ্টিভেল যিটো আয়োজন হৈছিল তাৰ ঠিক মূল অনুষ্ঠান হোৱাৰ আগতেই এনেকুৱা এটা ভয়ংকৰ ঘটনা ঘটিল, আৰু তাৰ আয়োজকখিনি অসমৰে মানুহ, অসমৰ লগতে জড়িত। গতিকে জুবিন দাৰ এনেকুৱা এটা ভয়ংকৰ ঘটনা হোৱাৰ পাছতো তেওঁলোকে হেনো সেই ফেষ্টিভেল নামটো সলাই পেলাই আকৌ অনুষ্ঠিত কৰিলে। চি মানুহৰ নামত কলংক দেই, নিজৰ কিবা হেত তেৰি। চাওকচোন, আমি খবৰটো শুনাৰ লগে লগে হাত ভৰি কঁপি বিচনাত বাগৰি পৰি কান্দি কি অৱস্থা হৈছে, অকল মোৰ বুলি কোৱা নাই, সমগ্ৰ অসমবাসী মানুহৰ। আৰু তাত হ'ল আৰু দে এনেকুৱা টাইপ কৰি পেলাই তাৰমানে কেইটামান পইচা গ'লহেঁতেন, খুব বেছি অনুষ্ঠানটো বাতিল কৰাহেঁতেন। আৰে আমাৰ অসমৰ জনতাই দিলেহেঁতেন লাগিলে সেইখিনি পইচা। তথাপিও তহঁতৰ লাজ নাই নে সেই অনুষ্ঠানটো আকৌ যে আয়োজন কৰিলি। এই কথাটো শুনাৰ পিছত মানে আৰু খং জ্বলন্ত জুইত ঘিউ ঢলা নিচিনা হৈছে যে এই কথাবিলাক আপোনালোকে বিচাৰ কৰি চাব। আৰু এইবিলাক ভাল হৈ থকা নাই। যদি চৰকাৰৰ ফালৰ পৰা এনেকুৱা ব্যৱস্থা কৰিছে, সোনকালেই কৰক, এই দোষীক উলিয়াওক। আৰু এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকিলে ভাল নালাগিব। আৰু যে এই ৰয়েলটিৰ কথাটো ক'লোঁ, সেইটো অকণমান গুৰুত্ব সহকাৰে সকলোৱে লওক, কাৰণ এইটো বস্তু বৰ বেয়া হ'ব। এইটো গৰিমা বৌৰ নামলৈ আহিব লাগে, যিমানেই যোন নহওক, যোনেই তেওঁ ভৰিত ধুৱাই থকা মানুহেই নহওক লাগিলে, কিন্তু এইটো পৰিয়ালটোৰ মূল সদস্য কিজনৰ নামলৈ আহিব লাগে। তাকে আশা কৰিলোঁ, সেইকাৰণে এই ভিডিঅ'টো ততাতৈয়াকৈ বনালোঁ। ধন্যবাদ।